লাইকা দধিয়াৰ দ্বিতীয়গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু গৰ্ভস্থ সন্তানৰ মৃত্যুৰ পিছত প্ৰাণ এৰিলে কুস্মিতা মৰাঙে AMCHত চিকিৎসাধীন অৱস্থাত পুৱতি নিশা মৃত্যু কুস্মিতাৰ 19 দিনৰ পিছতো নিজৰ স্থিতিত অটল প্ৰতিবাদকাৰী চৰকাৰৰ নিৰ্লিপ্ততাত খেতুৱাই ধৰা জাৰত অসুস্থ বহু প্ৰতিবাদকাৰী যোৱা 21 ডিসেম্বৰৰ পৰা মাটি ভেটি জীৱন জীৱিকাৰ বাবে প্ৰতিবাদ কৰি অহা লাইকা দধিয়াবাসীয়ে এতিয়া দুৰ্বিষহ জীৱন যাপন কৰি আহিছে যোৱা বাৰিষাৰ তিনিটাকৈ সংসাৰী বানৰ সমান্তৰালকৈ খহনীয়াৰ কবলত পৰি ঘৰবাৰী নিশ্চিহ্ন কোৱাত এই সকল ৰাইজে পুনৰ সংস্থাপনৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে খেতুৱাই ধৰা জাৰত নিজৰ স্থিতিত অটল প্ৰতিবাদকাৰীৰ দুগৰাকী সদস্যৰ ইতিমধ্যে মৃত্যু হৈছে এইগৰাকী কুস্মিতা মৰাং ঘৰ দধিয়া কুলিগাঁৱত প্ৰতিবাদৰ মাজতে যোৱা সোমবাৰে গৰ্ভৱতী কুস্মিতা অসুস্থ হৈ পৰে পিছত সংকটজনক অৱস্থাত AMCHত ভৰ্তি কৰোৱা হৈছিল যদিও কুস্মিতাই মৃত গৰ্ভস্থ সন্তান লৈ জীৱন মৃত্যুৰে যুঁজি শুকুৰবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে বিগত 4 দিন ICUত চিকিৎসাধীন হৈ আছিল কুস্মিতা সৰকাৰ আৰু জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ কাৰণে আজি নিৰীহ মানুহৰ জীৱন গৈছে আৰু চৰকাৰে যিমানে তাৰমানে এই প্ৰক্ৰিয়াটো দেৰি কৰিব ইমানে ইয়াত নিৰীহ মানুহৰ জীৱন যাব ইয়াত বহুত অচিন ৰোগত আক্ৰান্ত হৈছে মানুহবোৰ এতিয়া আৰু এই চৰকাৰখনে তাৰমানে বাৰংবাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁলোকৰ যি প্ৰতিশ্ৰুতি তেওঁলোক পালন নকৰে এটো হসাকে বহুত দুৰ্ভাগ্যজনক কথা মৌলিক অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক আজিলৈ সুবিধাকণ দিবলৈ আহৰি নহল প্ৰশাসনৰ চৰকাৰী প্ৰতিশ্ৰুতিত বন্দী হৈ খেতুৱাই ধৰা জাৰত ইতিমধ্যে মৃত্যু ঘটিছিল আন এগৰাকী মহিলাৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কেইবাগৰাকীও প্ৰতিবাদকাৰী আমি এতিয়া 19 দিন ধৰি ইয়াতে আছো 19 দিনত আমাৰ দুগৰাকীকে আমাৰ মহিলাৰ মৃত্যুমুখত পৰিছে আৰু বৰ্তমান আমাৰ মহিলাবোৰৰ বহুতো অৱস্থা বেয়া বেছিভাগে বেমাৰত পৰিছে দুদিন ধৰি ইন্দিৰা মিলি নামৰ মহিলাগৰাকী নাকৰ পৰা তেজ ওলাইছে যোৱাকালি এই চিভিলত লৈ গৈছিলোঁ তাৰ মানে টাণ্ডাত পৰি এনেকুৱা হৈছে বুলি কৈছে 19 দিন অতিক্ৰম কৰা প্ৰতিবাদত এতিয়াও নিজৰ স্থিতিত অটল প্ৰতিবাদকাৰীসকল কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যৰ বন বিভাগে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত তিলমানো সদিচ্ছা ৰখা নাই তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ